ভিগেন ইণ্ডিয়া আচলতে চিকিৎসা বৰ্তমান সময়ত ইমানেই প্ৰয়োজনীয় হৈ আচলতে পৰিছে কাৰণ আমি সুস্থ আৰু নিৰোগী হৈ থাকিবৰ কাৰণে আমি মেডিচিন নহয় কিন্তু তাৰমানে WHO কৈছে যে আমি যদি সুস্থ আৰু নিৰোগী হৈ থাকিবলৈ হ'লে আমি কি কৰিব লাগিব এক্সাৰচাইজ খোৱা বোৱাত আমি যত্ন ল'ব লাগিব বিশুদ্ধ খাদ্য আৰু হট এণ্ড হিট থেৰাপি আৰু সেই ভিগেন ইণ্ডিয়াই কি কৈছে এই হট এণ্ড হিট থেৰাপিৰ যোগেদি মানুহৰ শৰীৰৰ নাৰ্ভাছ ছিষ্টেম ব্লাড চাৰ্কুলেশ্যন আৰু বডি টেম্পাৰেচাৰ এই তিনিটা ছিষ্টেম উন্নত কৰি মানুহক বিশেষকৈ কেঞ্চাৰ হওক ডায়েবেটিছ হওক আৰু প্ৰেছাৰ ষ্ট্ৰক হওক এই তিনিটা সমস্যা জটিল সমস্যাৰ পৰা মানুহক যথেষ্ট পৰিমাণে কিন্তু হাত সৰাব পাৰিছে বুলি আমিও অনুভৱ কৰোঁ হয় এই বিগত 4 বছৰত কিমান সংখ্যক ৰোগী এই ভিগেন ইণ্ডিয়াৰ মাৰ্ঘেৰিটাৰ শাখাৰ পৰা আৰোগ্য হৈ এই বৰ্ষটো মই সঠিক ক'ব নোৱাৰিম অকণ ব্যস্ততাৰ কাৰণে কিন্তু মই আমাৰ তিনিটা বছৰত আমাৰ যিটো ৰেজিষ্টাৰ আমি সেই ৰেজিষ্টাৰ অনুসৰি তিনিটা বছৰত আমি প্ৰায় 7,335জনমান ব্যক্তিক থেৰাপি দিছিলোঁ এই বৰ্ষটোত কিমান হৈছে মই নাজানিছোঁ তাৰ ভিতৰত আমি প্ৰায় ভিগেন ইণ্ডিয়াটো যিসকলে যিটো ক্ৰছ আমাৰ ভিগেন ইণ্ডিয়া এই ক্ৰছটো যদি কমপ্লিট কৰে নহয় তাৰমানে 45 ডেজৰ যিটো ক্ৰছ আছে এই ক্ৰছটো যদি কমপ্লিট কৰে 80% তেওঁলোকে সুস্থ হ'বলৈ সক্ষম হয় আৰু আমি এতিয়াও 80% বুলি ক'ব নোৱাৰোঁ কিন্তু 60% কিন্তু ভিগেন ইণ্ডিয়াত চিকিৎসা লোৱা ব্যক্তিয়ে ইয়াৰ পৰা সুস্থ হৈছে বুলি আমি কিন্তু ক'ব পাৰোঁ আপোনালোকৰ এয়া যি চিকিৎসা বিনামূলীয়া নেকি হয় বিনামূলীয়া হয় তাৰমানে আমাৰ বিনামূলীয়া এইকাৰণে এই চেণ্টাৰটো ডেমো চেণ্টাৰ হয় আমি ডেমো কৰিছোঁ আমি 40 মিনিটহে চিকিৎসা দিওঁ তাৰমানে আপুনি চিকিৎসাটো লৈছে আৰু লৈ যদি সঁচাকৈ এই চিকিৎসাটোৰ পৰা যদি বেনিফিট পাইছে আপুনি যদি সুস্থ হ'ব পাৰিছে তেতিয়া কিন্তু এই চিকিৎসাটো আপুনি পাৰ্মানেণ্টলি ল'ব পাৰে মানে আপুনি যেনেকৈ চিকিৎসা থেৰাপি চিকিৎসা ৰাতিপুৱা 7টা বজাৰ পৰা 9টা বজাত আৰু সন্ধিয়া 7টাৰ পৰা যদি 9টা বজাৰ ভিতৰত যদি আপুনি চিকিৎসা লয় নহয় সেইটো ডিজিজ কিয়ৰ থেৰাপি বুলি কোৱা হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত